পবিত্ৰ ঈদলৈ মাজত মাত্ৰ এটা দিন। ঈদৰ প্ৰাকখনত এখনৰ পাছত আন এখন ঈদগাহ সমিতিয়ে লৈছে ডাঙৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাইছে বৃহত্তৰ ঈদগাহ সমিতিসমূহে। লাহৰীঘাটৰ পাছত এইবাৰ মৈৰাবাৰী হাছৰা ঈদগাহ সমিতিয়ে গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে অঞ্চলবাসীক। গৰুৰ পৰিৱৰ্তে এইবাৰ ছাগলী কুৰবানী দিব হাছৰা মুছলমান সমাজে। ইছলাম ধৰ্মাৱলম্বী লোকে ঈদ উজ জোহাত গোধন কুৰবানী দিয়াৰ পৰা বিৰত থাকিব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰে হাছৰা আঞ্চলিক ঈদগাহ সমিতিয়ে। অহাকালি 28 মে বৃহস্পতিবাৰ ঈদ উল আজহা আমি পালন কৰিম। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি অসমবাসী ৰাইজে ঈদ উল আজহা উলহ মালহেৰে পালন কৰিম। আমি এই চেগতে হাছৰা আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আমি এইবাৰ ঈদৰ কুৰবানীত যাতে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখি যাতে আমি মিলা প্ৰীতিৰে যাতে ঈদ উল আজহা পালন কৰিব পাৰোঁ, সকলো ৰাইজলৈ মই আহ্বান জনাইছোঁ। যাতে এইবাৰ আমি যিবোৰ পশু আমি কুৰবানী কৰিম, পেলনীয়া বস্তুখিনি যাতে আমি মাটিত পুতি ৰাখোঁ, যাতে সামাজিক মাধ্যমত আমি কুৰবানী কৰা পশুবিলাকৰ বস্তু যাতে আমি এই সামাজিক মাধ্যমত ভাইৰেল নকৰোঁ, সেইখিনি আমি ৰাইজলৈ আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই এইবাৰ আমাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে বহুতেই গৰু কুৰবানী কৰাৰ পৰা বিৰত ৰাখিছে আৰু গৰু কুৰবানী বৰ্জন কৰিছে। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।